প্ৰাঞ্জল সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ দীৰ্ঘদিনৰ পৰা এই টেংকাৰখনৰ জৰিয়তে ভেজাল পেট্ৰল সৰবৰাহ কৰি অহা হৈছিল এই চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰক্ষীয়ে কেনেধৰণৰ আৰু তথ্য এতিয়ালৈকে লাভ কৰিছে বিচাৰিছোঁ যে বিশেষকৈ আমি ক'ব বিচাৰিছোঁ মধ্য অসমৰ নগাঁও জিলাৰ পশ্চিমাঞ্চলত এটা চুৰি চক্ৰ সক্ৰিয় হৈ উঠিছে কেইবা বছৰ ধৰি আৰু এই তেল চুৰি চক্ৰটোৱে বাহিৰৰ পৰা এই ভেজাল তেল তেওঁলোকে সৰবৰাহ কৰে আৰু বিশেষকৈ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিশেষকৈ ডিং মৈৰাবাৰী আৰু এই ব্ৰহ্মপুত্ৰৰ যিসমূহ দাঁতি কাষৰীয়া যিসমূহ চৰাঞ্চল আছে এই চৰাঞ্চলসমূহৰ সমান্তৰালকৈ শোণিতপুৰ এইসমূহ হয় আৰু বিশেষকৈ যেতিয়া ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডুমডুমীয়া আৰক্ষীয়ে অভিযান চলোৱাৰ এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰু বৰ্তমান সময়ত যি ডুমডুমীয়া আৰক্ষী চকী সেই আৰক্ষী চকীত বৰ্তমান সময়ত ৰখোৱা হৈ যায় আৰু এই যিখন টেংকাৰ আৰক্ষীয়ে বৰ্তমান জব্দ কৰি ৰাখিছে ঢিঙৰ জেঙনি নামৰ এটুকুৰা ঠাইৰ পৰা পেট্ৰল ভৰ্তি টেংকাৰখন জব্দ কৰিছে আৰু এই যিখন টেংকাৰখনৰ ভিতৰত প্ৰায় 3 অধিক লিটাৰ ভেজাল পেট্ৰল থকা বুলি জানিব পৰা গৈছে আৰু যিখন টেংকাৰখনৰ নম্বৰটো আমি জনাব বিচাৰিছোঁ JH01EQ 5136 নম্বৰৰ যিখন টেংকাৰ আৰু বৰ্তমান সময়তো আৰক্ষী চকীতে বৰ্তমান সময়ত টেংকাৰখন ৰখা হৈছে কিন্তু গৰাকীবিহীনভাৱে বৰ্তমান সময়ত পৰি আছে টেংকাৰখন আৰু ইতিমধ্যে যিহেতু আৰক্ষীয়ে টেংকাৰখনক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু বৰ্তমান সময়লৈকে কিন্তু এইখন টেংকাৰ কলৈ আহিছিল কিন্তু নিশ্চিত তথ্য এতিয়ালৈকে আৰক্ষী ফালৰ পৰা সদৰি কৰা নাই আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে যিহেতু আৰম্ভ কৰিছে তদন্ত আচলতে আমি উল্লেখ কৰিব বিচাৰিছোঁ এই যিটো ঘটনা এই ঘটনা কিন্তু এয়াই প্ৰথম নহয় প্ৰায় বছৰ ধৰি নিশা ভাগত এই টেংকাৰসমূহ আহে অকল এই যিখন টেংকাৰ বৰ্তমান সময়ত আৰক্ষীৰ জালত পৰিছে এই টেংকাৰখনৰ লগত বৃহৎ এটা চক্ৰ জড়িত হৈ আছে আচলতে নগাঁও আৰক্ষীয়ে যদি ভালদৰে অনুসন্ধান কৰে এই ঘটনাৰ লগত কিন্তু ডাঙৰ ৰৌ বৰালি জড়িত যে আছে সেয়া কিন্তু নিশ্চিত অৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত